মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। মহাপুৰুষ মাধৱদেৱ সম্পৰ্কে দুখন গৱেষণামূলক গ্ৰন্থ ইংৰাজীত প্ৰকাশৰ সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আজি অনুষ্ঠিত শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানটোত অংশগ্ৰহণ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ। আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰু দুজনৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয় বিধায়কগৰাকীয়ে। লগতে মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী আৰু ৰঙাজান উজিৰৰ টোলক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবৰ বাবে ৰাজ্য চৰকাৰে 13 কোটি টকা আগবঢ়োৱা বুলি উল্লেখ ভূপেন বৰাৰ। আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানত সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কত আগবঢ়ায় তত্ত্বকঠোৰ বক্তব্য। মহিলাসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনত অৰুণাচল প্ৰদেশৰ লগতে স্থানীয় বহুকেইখন জিলাৰ ভকত বৈষ্ণৱেও অংশগ্ৰহণ কৰে। আমাৰ মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে গৰকা এয়া শ্ৰী শ্ৰী ৰঙাজান মাধৱদেৱৰ জন্মস্থান হিচাপে খ্যাত। আজি শতবৰ্ষ এই থানখন প্ৰতিষ্ঠাৰ ইয়াত আৰম্ভণি অনুষ্ঠান, লগতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কালিলৈ জন্মতিথি তেখেতসকলে দুদিনীয়াকৈ আয়োজন কৰিছে। গুৰুজনাৰ যিখিনি প্ৰতিভা, যিখিনি সৃষ্টি, গীত মাত, নৃত্য, নাটক, তেওঁৰ বৰগীত, অংকীয়া নাট, ভাওনা বা আমাৰ পৰম্পৰা, সংস্কৃতি, ৰীতি নীতি, এই গোটেই কথাখিনিক নতুন প্ৰজন্মৰ মাজত জীৱন্ত কৰি ৰাখিবৰ কাৰণে শ্ৰীমন্ত শংকৰ সংঘই প্ৰতি বছৰে এই ধৰণৰ কাৰ্যসূচী লৈ আহিছে। আজি মোকো তালৈ মতাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু নতুন প্ৰজন্মৰ মাজত গুৰু দুজনাৰ যি প্ৰাসংগিকতা, প্ৰয়োজনীয়তা আৰু তেওঁলোকে দেখুৱাই দিয়া পথটোক চিনাকি কৰি দিয়াৰ এই প্ৰয়াসে আমাৰ সমাজখনক আৰু অধিক সমৃদ্ধ কৰিব বুলি মই আশা কৰিছোঁ। আৰু পৰিকল্পনাটো এনেকুৱা হ'ব যে মহাপুৰুষ মাধৱদেৱক বিশ্বৰ বুকুত, শংকৰদেৱক বিশ্বৰ বুকুত স্থাপন কৰাৰ কাৰণে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমি কাম কৰিম। এইটো কৰিব লাগিলে ভাষাৰ প্ৰাচীৰ ভাঙিব লাগিব। আমি গুৰুজনাৰ লিখনি আৰু মাধৱদেৱৰ লিখনি এইবাৰ এইখন মানে থানৰ শতবাৰ্ষিকীতে মাধৱদেৱ সম্পৰ্কে আমি অন্ততঃ দুখন পাচকবনীয়া ৰিচাৰ্চ জাৰ্নেল মানে কিতাপৰ নিচিনাকৈ দুখন কিতাপ উলিয়াম, য'ত মহাপুৰুষ মাধৱদেৱৰ সম্পূৰ্ণ দিশবিলাক, আধ্যাত্মিক দিশ, সামাজিক দিশ, তাত্ত্বিক দিশ, তেওঁৰ ব্যক্তিগত কথাবিলাক আৰু এই কথাবিলাক তাত প্ৰতিফলিত যাতে হ'ব।